Hello guys, welcome back to my channel. So কেউফালে বানপানী হৈ আছে আৰু আমাৰ গাঁৱতো বানপানী হৈছে। So চাওক আপোনালোকে অলপ আজি বানপানী দেখুৱাম আপোনালোকক আমাৰ গাঁৱৰ। So কেউফালে পানী আপোনালোকে চাব পাৰে। কিন্তু এইবাৰ যোৱাবাৰতকৈ কম হৈছে। যোৱাবাৰ মানে যেতিয়া মানুহবোৰ খেতি কৰিছিল তেতিয়া বানপানী হৈছিল, কিন্তু এইবাৰ অলপ আগতে হ'ল আৰু ইমান আহা নাই এইবাৰ, মানে অলপ বহুত কম হৈছে। যোৱাবাৰতো বহুত আহিছিল বানপানী, ৰাস্তা খহাই লৈ গৈছিল, কিন্তু এইবাৰ তেনেকুৱা হোৱা নাই। So চাওক এইবাৰ বহুত কমে পানী হৈছে। এণ্ড আমাৰ যিটো খাল এইটো যোৱাবাৰ বোৱা নাছিল, এইবাৰো বাৰু বহুত তলত আছে। এনেকৈ এইবোৰ পানী ক্ৰছ কৰি আহি ইমান মাহলৈকে পানী আহিছিল যোৱাবাৰ, কিন্তু এইবাৰ আপোনালোকে চাওক বহুত তলত আছে। চ' আমাৰ যিটো গাঁৱত পানীবোৰ সোমাই, চ' এইফালে এটা নদী আছে আমাৰ জলজলি নদীটোৰ ৰাস্তাটো এইফালে এটা ঠাইত ক্ৰছ কৰি কিনে সেইফালে পানী সোমাই ইফালে সোমাই আহে। চ' এনেকৈ আহি কিনে এই ঠাইটোত পানী হয়। এণ্ড চাব পাৰে। এতিয়া মই আপোনালোকক দুটামান কথা কৈ আছোঁ, শুনক। তো গাইছ, এতিয়াতো মই আছোঁ ঘৰত, কিন্তু মই আপোনালোক কথাকেইটা কওঁ। তো যদি আপোনালোকৰ গাঁৱত বা আপোনালোকৰ ওচৰে পাঁজৰে বানত বহুত মানুহ আবদ্ধ হৈ আছে, তো আপুনি সহায় কৰক। ভাল ঠাইলৈ নিয়ক, ওখ ঠাইত বাসস্থান দিয়ক, থাকিবলৈ দিয়ক, এণ্ড সহায় কৰক। আৰু আপুনি যদি আৰ্থিকভাৱে পাৰে, কিছুমানে খাব পোৱা নাই, ল'ব পৰা নাই, চ' আপুনি আৰ্থিকভাৱে পাৰিলে সহায় কৰক। চ' যিমানখিনি পাৰে সেইখিনি সহায় কৰক। আৰু চ' আমাৰ ঘৰত ইমান ডাঙৰকৈ হোৱা নাই, চ' এতিয়া মানে সকলো ঘৰ এনেকুৱা ডুব যোৱা নাই। চ' সকলো মাছে ধৰিছে, আমাৰ গাঁৱতো ইমান ডাঙৰকৈ হোৱা নাই। চ' আপোনালোকৰ ওচৰত যদি ডাঙৰকৈ হৈছে, চ' সহায় কৰক। এণ্ড কমেণ্ট কৰি ক'ব যে কাৰ তাত মানে কিমান পানী হৈছে ক'ব, আৰু যদি ইচ্ছা কৰে। চ' বাটৰ পৰিৱেশটো দেখুৱাম, চাওক। চ' এতিয়া মই ঘৰৰ খালৰ পাৰত আছোঁ, এণ্ড ৰাস্তাৰ পৰিৱেশো আপোনালোকক দেখুৱাম। চ' আমাৰ গাঁৱত ইমান ডাঙৰকৈ হোৱা নাই, এণ্ড আপোনালোকৰ গাঁৱত কিমান ডাঙৰকৈ হৈছে ক'ব। এণ্ড সহায় কৰিব পাৰিলে সহায় কৰক, সেইখিনিয়ে। চ' বলক এতিয়া ৰাস্তাৰ পৰিৱেশটো অলপ দেখুৱাই দিওঁ। তো গাইছ, অইনবাৰ যিটো বানপানী আহে এই ৰাস্তাবোৰ মানে একদম বুৰাই লৈ যায়, এনে এইফালৰ ৰাস্তাবোৰো বুৰাই লৈ যায়, কিন্তু এইবাৰ তেনেকুৱা হোৱা নাই, ইমান বুৰোৱা নাই। চাওক আপোনালোক খালত পানী আছে, অইনবাৰ এনেকৈ বহুত পাৰ হৈ যায়। ইয়াতো একাঠো পানী হয়, কিন্তু এইবাৰ হোৱা নাই। চ' পিছততো আহিব পাৰে, কাৰণ এতিয়া সময় বাৰিষা জাষ্ট সোমাইছেহে আৰু বহুত দিন আছে, আৰু আহিব চাগে, নাজানো কি হয়। চ' বাটৰ অলপ পৰিৱেশ দেখুৱাম। মই চাইকেলখন লৈ কিনে আহি আছোঁ এনেকৈ ওলাই। চ' দেখুৱাই আছোঁ, চাই থাকক। এনে এইটো ৰাস্তা যোৱাবাৰ বুৰিছিলে, কিন্তু এতিয়া বুৰা নাই এইবাৰ। আপোনালোকে মাছ ধৰি আছে মানুহবোৰে, চাওক। যোৱাবাৰ এইবোৰ একদম বুৰি গৈছিলে, এইবাৰ ইমান হোৱা নাই বাৰু। চ' চাওক এইবোৰ। যোৱাবাৰ মাছ ধৰা মানুহো বহুত আছিল, কিন্তু এইবাৰ ইমান মাছ ধৰা মানুহ নাই। চ' এনেকৈ বহুত পানী হোৱা নাই, চাই থাকক। চ' গাইছ, এতিয়া মই অলপ ভেলত উঠিছোঁ, এনে এই দ্বীপে চলাই আছে ভেল। চ' বহুত ৰিক্স আছে, চ' ৰিক্সত উঠিছোঁ। অলপ উঠিব লাগে, অলপ এক্সপিৰিয়েঞ্চ কৰিব লাগে। তো গাইছ, এতিয়া ভেলত উঠিছোঁ, অলপ উঠিবও লাগে ভেলতো, আপোনালোকক উঠিব যদি, কিন্তু অলপ ৰিক্সো আছে। ত' এই দ্বীপে চলাই আছে। হাই। চ' মই উঠিব ভয় লাগে, কিন্তু উঠিছোঁ অলপ। চ' এনেকৈ মই এতিয়া থিয় হোৱা নাই, মই বহি আছোঁ ভয়তে, এণ্ড বহুত ৰিক্স আছে। চ' মোবাইলটো মই এতিয়া ভিডিঅ'টো বাৰু অলপ দেখুৱাই থাকিম আপোনালোকক, চাই থাকক। তো গাইছ, আজিৰ ভিডিঅ'টো বাছ এইখিনিয়ে আছিল। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই, থেংকছ ফৰ ৱাচিং।